My dear students, NSS Academy YouTube চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ তোমালোকক সকলোকে আকৌ এবাৰ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ যোগেদি আজি হৈ যোৱা ক্লাছ 10ৰ মেট্ৰিক পৰীক্ষাৰ যি জেনেৰেল মেথমেটিক্সৰ পেপাৰ আছিল সেই পেপাৰত যি 45টা এমচিকিউ টাইপৰ কোৱেশ্চন আহিছিল সেই কোৱেশ্চন কেইটা মই সলভ কৰি দিম। সো তোমালোকক মূল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছোঁ, যদি তোমালোকে কোনোবাই মোৰ চেনেল নতুনকৈ আহিছা নিশ্চয়কৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ। তো আজিৰ ভিডিঅ'টোত মই যেহেতু সিৰিজ এটো আলোচনা কৰিম, সো তোমালোকে কি কৰিবা, তোমালোকে কোনটো সিরিজত পৰীক্ষা দিছিলা মানে সিরিজ এ বি সি ডি তোমালোকে কোনটো সিরিজত পৰীক্ষা দিছা সেই হিচাপতে তোমালোকে কোৱেশ্চনটো উলিয়াই লৈ মোৰ এই যেটো কোৱেশ্চন আছে কোৱেশ্চন কেইটা মই কোৱেশ্চন আৰু আনসাৰ দেখাই যাম, তোমালোকে কোৱেশ্চনৰ লগত মিলাই তোমালোকে কোনটো সিরিজত পৰীক্ষা দিছা এই হিচাপতে তোমালোকে মিলাই লবা। সো তোমালোকে আৰু মিলাই লোৱাৰ পিছত তোমালোকে কিমান পাবা এটো মোৰ কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা। সো এতিয়া প্ৰথম কোৱেশ্চন যেটো আছিল যে এই প্ৰথম যেটো কোৱেশ্চন আছিল এই কোৱেশ্চনৰ সঠিক আনসাৰটো হ'ব অপচন সি 10। অপচন সি টো ইয়াতে কারেক্ট অপচন, ঠিক আছে। তোমালোকে কোৱেশ্চনটো চাই লবা আৰু ইয়াৰ অপচনটোৰ লগত এবাৰ মিলাই লবা, ঠিক আছে। কোৱেশ্চন অপচন সি টো ইয়াতে কারেক্ট অপচন। তাৰ পিছত নেক্সট কোৱেশ্চন নাম্বাৰ 2। কোৱেশ্চন নাম্বাৰ 2 আছে হুইচ অফ দ্য ফলোইং ইজ এ পারফেক্ট কিউব। সো ইয়াৰ কারেক্ট অপচনটো হ'ব অপচন সি 343 কারেক্ট অপচন। কোৱেশ্চন নাম্বাৰ এটো 2 গল। কোৱেশ্চন নাম্বাৰ 4 কোৱেশ্চন নাম্বাৰ 3। কোৱেশ্চন নাম্বাৰ 3 আছে যে হুইচ অফ দ্য ফলোইং ইজ এ স্কোয়ার অফ এন ওড ন্যাচারাল নাম্বার। সো ইয়াৰে কোৱেশ্চন নাম্বাৰ 3 কারেক্ট অপচনটো হ'ব অপচন বি 169। ওকে, কোৱেশ্চন নাম্বাৰ 4। কোৱেশ্চন নাম্বাৰ 4 কোৱেশ্চনটো কি আছিল, হুইচ অফ দ্য ফলোইং ৰেশনাল নাম্বাৰস হ্যাভ টার্মিনেটিং ডেসিমাল। সো ইয়াৰে কারেক্ট অপচনটো হ'ব অপচন এ 1 2 3 এই অপচন এটো ইয়াতে কারেক্ট অপচন আছিল, ঠিক আছে। তাৰ পিছত কোৱেশ্চন নাম্বাৰ 5। কোৱেশ্চন নাম্বাৰ 5 টো কি আছিল যে কোৱেশ্চন নাম্বাৰ 5 আছিল ফৰ এনি প্ৰাইমছ পি এণ্ড কিউ পি স্কোয়ার এণ্ড কিউ স্কোয়ার আৰ। সো ইয়াতে যিকেইটা কিবা আছে তাৰে ভিতৰত কারেক্ট অপচনটো হ'ব ইয়াতে যেটো অপচন এ আছে y and z are true, y and z are true, ঠিক আছে। তাৰ পিছত নেক্সট কোৱেশ্চন নাম্বাৰ 6। কোৱেশ্চন নাম্বাৰ 6 টো কোৱেশ্চনটো তোমালোকে চাবা, কোৱেশ্চনটো বহুত দীঘলীয়া, মই যদি কোৱেশ্চনটো ক'বলৈ যাওঁ আৰু এনসাৰটো ক'বলৈ যাওঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে। সো এইকাৰণে মই কোৱেশ্চন নাম্বাৰ 6ৰ যেটো এনসাৰ হ'ব এনসাৰটো হ'ব b is equal to -7 আৰু c equal to 10। অপচন বি টো কারেক্ট অপচন হ'ব। কোৱেশ্চন নাম্বাৰ 7। কোৱেশ্চন নাম্বাৰ 7 যেটো কোৱেশ্চন আছে তোমালোকে কোৱেশ্চনটো এবাৰ চাই ল'বা, ঠিক আছে। তাৰ পিছত ইয়াৰে কারেক্ট অপচন হ'ব অপচন সি 5। ওকে, অপচন সি টো ইয়াতে কারেক্ট অপচন হ'ব। তাৰ পিছত নেক্সট কোৱেশ্চন নাম্বাৰ 8 নম্বৰ কোৱেশ্চন যেটো আছে এই কোৱেশ্চনটো তোমালোকে চাই ল'বা। ইয়াতে কোৱেশ্চনটো ইয়াৰে কারেক্ট অপচনটো অপচন বি, ঠিক আছে। অপচন বি কি আছে -3,0 3 4 আৰু 2 0, ঠিক আছে। বি নম্বৰ অপচনটো ইয়াতে কারেক্ট অপচন হ'ব। এতিয়া কোৱেশ্চন নাম্বাৰ 9। কোৱেশ্চন নাম্বাৰ 9ৰ কারেক্ট অপচনটো হ'ব অপচন ডি 3/4। ওকে, তাৰ পিছত কোৱেশ্চন নাম্বাৰ 10। কোৱেশ্চন নাম্বাৰ 10ৰ কোৱেশ্চনটো তোমালোকে এবাৰ চাই ল'বা ইয়াৰ পৰা, ঠিক আছে। কাৰণ কোৱেশ্চনটো চাই ল'বা আৰু তোমালোকে যেটো সিৰিজত দিছা এই হিচাপতে মিলাই ল'বা। সো কোৱেশ্চন নাম্বাৰ 10ৰ কারেক্ট অপচন হ'ব অপচন ডি 0। ওকে, তাৰ পিছত কোৱেশ্চন নাম্বাৰ 11 নম্বৰ কোৱেশ্চন আছে হুইচ টার্ম অফ দ্য এপি -49 -42 -35 তাৰ পিছত আছে ডেছ ইজ 0। সো ইয়াৰে কারেক্ট অপচনটো হ'ব অপচন সি 8। ওকে, 8তমটো হ'ব, ঠিক আছে। তাৰ পিছত নেক্সট কোৱেশ্চন নাম্বাৰ 12। কোৱেশ্চন নাম্বাৰ 12 টো কোৱেশ্চনটো তোমালোকে এবাৰ চাই ল'বা আৰু ইয়াৰ যেটো সঠিক মানে সঠিক অপচন হ'ব অপচন বি 55 ডিগ্ৰী। ওকে, তাৰ পিছত 13 নম্বৰ কোৱেশ্চন অৰ্থাৎ 13 নম্বৰ কোৱেশ্চনটো তোমালোকে চাই ল'বা। এইটো কোৱেশ্চনৰ এনসাৰটো হ'ব অপচন সি 12 হ'ব 12। ওকে, তাৰ পিছত কোৱেশ্চন নাম্বাৰ 14 নম্বৰ কোৱেশ্চনটো আছিলে তোমালোকে এই কোৱেশ্চনটো এবাৰ তোমালোকে চাই ল'বা। এই কোৱেশ্চনৰ সঠিক এনসাৰটো হ'ব অপচন এ 0। ওকে, তাৰ পিছত কোৱেশ্চন নাম্বাৰ 15। কোৱেশ্চন নাম্বাৰ 15 ইয়াতে আছে যে দ্য লাইন সেগমেন্ট জয়নিং দ্য পয়েন্টস অফ কন্টাক্ট অফ টু প্যারালাল টেনজেন্টস অফ দ্য সার্কেল ইজ এ এন। এর কারেক্ট অপচন হ'ব অপচন বি ডায়ামিটার অফ দ্য সার্কেল। ওকে, তাৰ পিছত কোৱেশ্চন নাম্বাৰ
16 নম্বৰ কুৱেশ্যনৰ কাৰ অপশ্যনটো কি হ'ব 16 নম্বৰ কুৱেশ্যনটো এবাৰ চাই ল'বা ইয়াৰ কাৰ অপশ্যনটো অপশ্যন বি sin θ ইনটু cos θ ইকুৱেল টু 0 ওকে তাৰপিছত কুৱেশ্যন নম্বৰ 17 নম্বৰ কুৱেশ্যনটো তোমালোকে এবাৰ চাবা ইন দ্য ফিগাৰ গিভেন বিলো ইফ x ইকুৱেল টু 7 সেন্টিমিটাৰ y b ইকুৱেল টু 5 সেন্টিমিটাৰ দেন x y ইকুৱেল টু কিমান হ'ব সো ইয়াৰে কাৰ অপশ্যনটো হ'ব অপশ্যন সি 12 সেন্টিমিটাৰ ওকে 12 সেন্টিমিটাৰ তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 18 নম্বৰ কুৱেশ্যনটো কি আছে 18 নম্বৰ কুৱেশ্যনটো হ'ব অপশ্যন এ 27:16 ওকে তোমালোকে কুৱেশ্যনটো এবাৰ চাই ল'বা আৰু এনসাৰটো চাই যোৱা তোমালোকে মিলাই ল'বা কিমান পাবা মোৰ কমেন্ট সেকশনত কিন্তু জনাবলৈ নাপাহৰিবা তাৰপিছত কুৱেশ্যন নম্বৰ 19 কি আছে if 21 is removed from the data ইয়াৰ পৰা যদি 21 বাদ দিয়া হয় then the median of the new set of data is decreased by কিমানৰ দ্বাৰা কি হ'ব ডিক্ৰিজ হ'ব সো ইয়াৰে কাৰ্ডছন অফ অপশ্যন সি 0.5 ওকে কুৱেশ্যন নম্বৰ 20 নম্বৰ কুৱেশ্যন আছে if 3 coins are tossed at the same time how many outcomes will be there সো ইয়াৰে কাৰ্ডছন অপশ্যন ডি 8 ওকে অপশ্যন ডি তাৰপিছত কুৱেশ্যন নম্বৰ 21 নম্বৰ কুৱেশ্যন ভ্যালু উলিয়াব লাগে এই যেটো অংক দি আছে ভ্যালু কিমান হ'ব ভ্যালু হ'ব অপশ্যন ডি 9 অপশ্যন ডি হ'ব 9 ওকে তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 22 নম্বৰ কুৱেশ্যন ইয়াৰ 22 নম্বৰ কুৱেশ্যনৰ কাৰ্ড অপশ্যনটো হ'ব অপশ্যন এ হ'ব √3 ডিভাইডেড বাই 3 ইনটু √5 ওকে তাৰপিছত 23 নম্বৰ কুৱেশ্যন 23 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই ল'বা ইয়াৰ সঠিক আনসাৰটো হ'ব অপশ্যন সি 8 ওকে তাৰপিছত নেক্সট 24 নম্বৰ কুৱেশ্যন নম্বৰ 24 নম্বৰ কুৱেশ্যনটো যেটো আছে অলপ কুৱেশ্যনটো দীঘলীয়া আছে চাই ল'বা এবাৰ ইয়াৰে কাৰ্ড অপশ্যনটো হ'ব অপশ্যন ডি এট লিষ্ট at most 2 বা খুব বেছি 2 ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 25 নম্বৰ কুৱেশ্যনৰ কাৰ্ড অপশ্যনটো হ'ব অপশ্যন এ 5x - 2y ইকুৱেল টু 0 ওকে তাৰপিছত কুৱেশ্যন নম্বৰ 26 নম্বৰ কুৱেশ্যনৰ কাৰ্ড অপশ্যন হ'ব অপশ্যন এ ফৰ অল ভ্যালুজ অফ p except 4 যে p ৰ 4ৰ বাহিৰে সকলো মান ঠিক আছে কুৱেশ্যন নম্বৰ এতিয়া 27 নম্বৰ কুৱেশ্যন যোনটো আছিল এই 27 নম্বৰ কুৱেশ্যনটো ইয়াৰে কাৰ্ড অপশ্যনটো হ'ব অপশ্যন বি 2 হ'ব 2 ইয়াতে কাৰ্ড অপশ্যন হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 28 ৰ কাৰ্ড অপশ্যনটো হ'ব d is greater than 0 এইটো কাৰ্ড অপশ্যন হ'ব তাৰপিছত 29 নম্বৰ কুৱেশ্যন যেটো আছে সো তোমালোকে কুৱেশ্যনটো এবাৰ চাই ল'বা আৰু এনসাৰৰ লগত মিলাই ল'বা সো 29 নম্বৰ কুৱেশ্যনৰ কাৰ্ড অপশ্যন হ'ব অপশ্যন বি 4 + 69 * 5 ঠিক আছে তাৰপিছত 30 নম্বৰ কুৱেশ্যন অৰ্থাৎ 30 নম্বৰ কুৱেশ্যন এই কুৱেশ্যনটো এবাৰ চাই ল'বা ইয়াতে কি আছে the first term of ap is -20 and the sum of the first 20 terms is -350 which among the following is the last term of this ap so ইয়াৰ কাৰ্ড অপশ্যনটো হ'ব অপশ্যন সি -15 তাৰপিছত নেক্সট 31 নম্বৰ কুৱেশ্যনৰ কাৰ্ড অপশ্যনটো হ'ব 31 নম্বৰ কুৱেশ্যনটো এবাৰ চাই ল'বা তাৰে কাৰ্ড অপশ্যনটো হ'ব অপশ্যন সি 1.2 সেন্টিমিটাৰ ওকে 32 নম্বৰ যোনটো কুৱেশ্যন আহিছিলে এই কুৱেশ্যনৰ কাৰ্ড অপশ্যনটো হ'ব অপশ্যন ডি ত্ৰিভুজ ABC minus ত্ৰিভুজ QRP minus ত্ৰিভুজ ZYX ওকে ডি নম্বৰ অপশ্যনটো ইয়াতে কাৰ্ড অপশ্যন হ'ব ডি নম্বৰ ওকে তাৰপিছত কুৱেশ্যন নম্বৰ 33 নম্বৰ কুৱেশ্যনটো আছিলে ফৰ হুইচ ভ্যালু অফ k the points 7 - 2 5 1 and 3k are collinear ওকে তাৰ ইয়াৰে কাৰ্ড অপশ্যনটো হ'ব অপশ্যন বি 4 অপশ্যনটো ইয়াতে কাৰ্ড অপশ্যন হ'ব ঠিক আছে
তাৰপিছত 34 নম্বৰ কুৱেশ্যন যোনটো আছিলে 34 নম্বৰ কুৱেশ্যনৰ কাৰ্ড অপশ্যনটো হ'ব অপশ্যন চি 6 or -2 ঠিক আছে তাৰপিছত 35 নম্বৰ কুৱেশ্যন 35 নম্বৰ কুৱেশ্যনৰ কাৰ্ড অপশ্যনটো হ'ব অপশ্যন ডি 1 ওকে অপশ্যন ডি 1 হ'ব তাৰপিছত 36 নম্বৰ কুৱেশ্যন 36 নম্বৰ কুৱেশ্যনৰ কাৰ্ড অপশ্যনটো হ'ব অপশ্যন বি 36 নম্বৰ কুৱেশ্যনৰ কাৰ্ড অপশ্যনটো হ'ব অপশ্যন বি 2 sec a তাৰপিছত 37 নম্বৰ কুৱেশ্যন 37 নম্বৰ কুৱেশ্যনৰ কাৰ্ড অপশ্যনটো হ'ব অপশ্যন ডি 40 ডিগ্ৰী ওকে তাৰপিছত 38 নম্বৰ কুৱেশ্যন 38 নম্বৰ কুৱেশ্যনৰ কাৰ্ড অপশ্যনটো হ'ব পায়াৰ স্কুৱাৰ ডিভাইডেড বাই 12 ঠিক আছে এইটো কাৰ্ড অপশ্যন হ'ব তাৰপিছত 39 নম্বৰ কুৱেশ্যন 39 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই ল'বা আৰু ইয়াৰে কাৰ্ড অপশ্যনটো হ'ব অপশ্যন ডি 7 চেণ্টিমিটাৰ ওকে তাৰপিছত 40 নম্বৰ কুৱেশ্যন 40 নম্বৰ কুৱেশ্যন যোনটো আছিলে এই 40 নম্বৰ কুৱেশ্যনৰ কাৰ্ড অপশ্যনটো হ'ব অপশ্যন এ 2 ইউনিটছ বা 2 একক ঠিক আছে তাৰপিছত 41 নম্বৰ কুৱেশ্যন 41 নম্বৰ কুৱেশ্যন যোনটো আছে 41 নম্বৰ কুৱেশ্যনৰ কাৰ্ড অপশ্যনটো কি হ'ব 41 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই ল'বা ইয়াৰে কাৰ্ড অপশ্যনটো হ'ব অপশ্যন এ 27k কিউব ওকে 42 নম্বৰ কুৱেশ্যন 42 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই ল'বা আৰু ইয়াৰে কাৰ্ড অপশ্যনটো হ'ব অপশ্যন এ 2 চেণ্টিমিটাৰ ওকে তাৰপিছত 43 নম্বৰ কুৱেশ্যন 43 নম্বৰ কুৱেশ্যনৰ কাৰ্ড অপশ্যনটো হ'ব অপশ্যন চি 5.6 আৰু 5 ঠিক আছে তাৰপিছত 44 নম্বৰ কুৱেশ্যন যোনটো আছে 44 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যনটো 44 নম্বৰ কুৱেশ্যনটো চাই ল'বা ইয়াৰে কাৰ্ড অপশ্যনটো হ'ব অপশ্যন চি 5/6 ঠিক আছে তাৰপিছত আছে নেক্সট 45 নম্বৰ কুৱেশ্যন 45 নম্বৰ কুৱেশ্যনৰ কাৰ্ড অপশ্যনটো হ'ব অপশ্যন চি 7/13 সো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে কিমান নম্বৰ পাবলৈ সক্ষম হ'বা কিমানটা শুদ্ধ হৈছে তোমালোকৰ কিমানটা ভুল হৈছে মোৰ কমেণ্ট ছেকশ্যনত জনাবা আৰু যদি মোৰ কিবা ভুল হৈছে মোৰ কমেণ্ট ছেকশ্যনত জনাই দিবা মই পৰৱৰ্তী ভিডিঅ'বিলাকত মই শুদ্ধকৈ দিবলৈ চেষ্টা কৰিম আৰু 2 মাৰ্কৰ বা ডেছক্ৰিপটিভৰ যিবোৰ কুৱেশ্যন আহিছে কুৱেশ্যনখিনি কিন্তু মোটামুটি সহজ আহিছে সো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই মোৰ ভিডিঅ'টো এটা সামৰিছোঁ থেংক ইউ